মই যাওঁ দিয়া। মাক চাবা, দৰৱ পাতি নাইকিয়া হ'লে আনি দিবা। হ'ব দিয়া, তুমি ঘৰৰ কথাবোৰ চিন্তা কৰি থাকিব নালাগে। তুমি খালি ভালদৰে থাকিবা আৰু মন ফুটি কাম কৰিবা। ঘৰখন চোৱা মেলা কৰিবলৈ মই আছো নহয়। তুমি যে ঘৰখনৰ দায়িত্ব ইমান ধুনীয়াকৈ ল'ব পাৰা, সেইকাৰণে মই ক'ৰবালৈ গ'লে নিশ্চিন্ত মনে যাব পাৰোঁ। মই আহোঁ দিয়া। সেই ৰাতিপুৱাই উঠিছোঁ, বেলি দুপৰীয়া হ'লহি, বোৱাৰীজনী এতিয়ালৈকে চাহ একাপ দিয়া নাই মোক। মা, মই আহোঁ দিয়া। তই ওলালি নে যাবলৈ? অঁ মা, মই ওলালোঁ। তই ভালদৰে থাকিবি মা। হ'ব হ'ব, মই ভালদৰে থাকিম। তই মোৰ কথা চিন্তা কৰিব নালাগে। তয়ো তাত গৈ ভালদৰে থাকিবি, বেছি টোপনি ক্ষতি নকৰিবি আৰু খোৱা বোৱাবোৰ সময়মতে কৰিবি। আৰু যেতিয়াই সময় পাওঁ তেতিয়াই তই ঘৰলৈ ফোন এটা কৰিবি, নহ'লে আকৌ আমাৰ চিন্তা লাগি থাকিব নহয়। তহঁতে চিন্তা কৰি নাথাকিবি মা, মাত্ৰ 10 দিনহে। 10 দিন কোনফালে যাব গমেই নাপাবি। মই বাৰু ফোন চোন কৰি থাকিম দে, চিন্তা কৰিব নালাগে। তই আকৌ দৰৱ পাতিবোৰ সময়মতে খাবি, কিবা নাইকিয়া হ'লে বোৱাৰীক কবি। তই মাত্ৰ 10 দিন বুলি কৈছ, তই নহ'লে এদিনো ঘৰখনত থাকি ভাল নালাগে। ঘৰখন উকা ৰঙা লাগে। তোৰ কাৰণে 10 দিনটো, মোৰ কাৰণে 10 বছৰ যেন লাগিব। যিমান পাৰো সিমান সোনকালে কামবোৰ কৰি আহিবলৈ চেষ্টা কৰিবি। হ'ব দে মা, আহিবলৈ চেষ্টা কৰিম বাৰু। আৰু আগতেতো মই এনেকৈ ঘৰ এৰি কলৈকোৱে যোৱা নাই। এইবাৰহে অফিচৰ কামত 10 দিনলৈ ওলাইছোঁ। সেইকাৰণেতো মোৰ চিন্তা লাগিছে আকৌ, তই সৰুৰে পৰা কলৈকো এনেকৈ ঘৰ এৰি যোৱা নাই। হ'ব দে মা, তই মোৰ কথা চিন্তা কৰি থাকিব নালাগে। মাথো তই ভালদৰে থাকিবি। আৰু পুৰবী আছে নহয়, তেওঁতো খোৱা বোৱা সকলোবোৰ দিব। তই চিন্তা কৰিব নালাগে। তেওঁ থকা মানে তেওঁৰ ওচৰত তই নিৰাপদ। তোক যি লাগে তই খালি তেওঁক কবি। মই তেওঁৰ হাততে পইচা দি থৈ গৈছোঁ। অঁ, তই ঠিকেই কৈছ। মই বোৱাৰীৰ ওচৰত থকা মানে একেবাৰে নিৰাপদ। অঁ মা, তহঁত দুজনী শাহু বোৱাৰী মিল দেখিলে মোৰ সঁচাকৈয়ে ভাল লাগে। হ'ব হ'ব, তুমি একেবাৰে চিন্তা কৰিব নালাগে। মই আছোঁ যেতিয়া মাক ভালদৰে চোৱা মেলা কৰিম আৰু সময়ে সময়ে দৰৱ পাতিবোৰো দি থাকিম। আজিকালি নিউজত ইমান বেয়া বেয়া বাতৰিবোৰ পাই থাকোঁ। সদায় সদায় শাহু বোৱাৰীৰ কাজিয়া, সদায় সদায় মাৰ পিট, এইবোৰক আৰু কিমান দেখিম আৰু। কিন্তু তোমালোক দুজনীৰ মিলা প্ৰীতিবোৰ দেখিলে আকৌ সেইবোৰ মিছা যেনেই লাগে। বাৰু এইবোৰ কথা বাদ দিয়া। পুৰবী, মইতো সকলোবোৰ বজাৰ কৰিয়ে দিছোঁ। তথাপিও যদি কিবা প্ৰয়োজন হয় তুমি আনি ল'বা। হ'ব হ'ব, কিবা প্ৰয়োজন হ'লে মই ওচৰৰ বজাৰখনলৈ গৈ লৈ আহিম বাৰু। তুমি সেইবোৰ চিন্তা কৰিব নালাগে। তুমি তোমাৰ কামখিনি ভালদৰে কৰিবা। ঘৰৰ কথা চিন্তা কৰিব নালাগে। মই আছোঁ নহয়, সকলো চম্ভালি ল'ম। মই আহোঁ দিয়া তেনেহ'লে। যোৱা, ভালদৰে থাকিবা। মা, মই আহোঁ দে, ভালদৰে থাকিবি। হ'ব দে বোপাই। হ'ব, এনেকৈ কান্দি থাকিব নালাগে। পুতেক যুদ্ধলৈ যোৱা নাই নহয়, অফিচৰ কামত 2 দিনমানৰ কাৰণে গৈছে। আপুনি এতিয়া এনেকৈ চকু পানী টুকি টুকি বিপদ মাতি থাকিব নালাগে। ৰাতিপুৱাৰ পৰাতো আন কাম নাই আৰু, বহিব আৰু খাব। এতিয়া আকৌ সেইটোকে লেচু লৈ চকু পানী বৈ থাকিবলৈ আহিছে। এতিয়া এনেকৈ বাৰান্দাত বহি ইনাই বিনাই কান্দি থাকিব নালাগে। ভিতৰলৈ আহক, মোৰ এফালে যাবলগীয়া আছে। ঘৰটো বহুত লেতেৰা হৈ আছে, ঘৰটোকে চাফা কৰকহি। পুত্ৰৰ সুখ তুমি কি বুজিবা বোৱাৰী? নিজে এটা জন্ম দি লোৱাচোন প্ৰথমে, তাৰপিছত বুজি পাবা এগৰাকী মাতৃ হৃদয়ে কিয় কান্দে, কি বিচাৰে পুত্ৰৰ পৰা। ইছ ৰাম, ঘৰটো ইমান লেতেৰা হৈ আছে। কিমান আৰু অকলে অকলে কামবোৰ কৰি ফুৰিম। এগৰাকীতো ঘৰত থকাই নথকাই সমান। ঘৰটোকে বা সাৰি পুচি চাফা কৰোঁ, সেইটো নাই। ময়ে মাতি পেলাই ঘৰটো সাৰিব দিওঁ। মা, অ' মা, চাওঁ ক'ত আছে গৈ এফালে আহকচোন। ঘৰটোকে সাৰিবলৈ দিওঁ, অন্য কামৰতো মানুহ নহয়। বোৱাৰী, তুমি মাতিছিলা? অঁ। আপুনি দেখিছেনে গোটেই ঘৰটো কিমান লেতেৰা হৈ আছে? এই লেতেৰা জাবৰ খোপা ওপৰেদি ঘূৰি ফুৰিবলৈ জানো আপোনাৰ বেয়া লগা নাই? এনেই বহি শুই থকাতকৈ যাওক, ঝাৰুপাত আনি ঘৰটো সাৰি পেলাওক। হ'ব দিয়া বোৱাৰী, গাটো বেয়া লগাৰ বাবেহে বহি আছিলোঁ। হ'ব দিয়া, ময়ে ঘৰটো সাৰি পেলাম। সোনকালে সাৰি পেলাওক, মোৰ বেলেগ কাম আছে। যেনে তেনে ঘৰটো সাৰিলোঁ। আজিকালি কামেই কৰিব নোৱাৰোঁ, ইমান ভাগৰ লাগে। আগতে যে কত কি কৰি ফুৰোঁ। বয়স হৈ অহাৰ লগতে একো কাম নাইকিয়া হৈ পৰে। বুকুখনো বৰকৈ বিষাইছে। এতিয়া আকৌ বোৱাৰীয়ে কি কাম কৰিবলৈ দিয়ে ঠিক নাই। কৰিব দিলে কৰিবই লাগিব, উপায় নাই। ঘৰখন শান্তিৰে থাকিব লাগিব, কাজিয়া পেচাল নোহোৱাকৈ। ধেৰ কাম কৰিবলৈ আছে, এলাহো লাগিছে। একো কৰিবলৈও মন যোৱা নাই। মানুহ এজনীকে মাতি আনি কামখিনি কৰাই লওঁ নেকি বাৰু? কাপোৰ এগাল মানুহ আছিল ধুবলৈ। কি যে কৰোঁ, ইমান এলাহ লাগিছে। মানুহ লগাই কৰিলেও আকৌ পইচা দিব লাগিব। মিছাতেনো আকৌ পইচাবোৰ কিয় খৰচ কৰোঁ? এই বুঢ়ীজনী আছে দেখোন ঘৰতে, এনেই বহি বহি খাইহে আছে। তাতকৈ বুঢ়ীজনীকে কৰিবলৈ দিওঁ। মা, অ' মা, চাওঁ এফালে আহকচোন। ক'তনো সোমাই থাকে জানো এই বুঢ়ীজনী, ইমান চিঞৰি থাকিব লাগে। দৰৱো এটাও নাইকিয়া হ'ল। বুকুখন ইমান বিষাই আছে আজি, কাহটো বৰকৈ ধৰিছে। বোৱাৰীক ঔষধ এটা আনিবলৈ ক'ব লাগিব। মা, মই মাতি থকা শুনিছেনে নাই আপুনি? গৈছোঁ বোৱাৰী, ৰ'বাচোন, গৈছোঁ নহয়। ইমান জোৰকৈ চিঞৰি দিছে অ'। মোৰ বেদনাটো মইহে বুজিছোঁ। মোৰ কথাটো মই তোমাক ক'লেও তুমি নুবুজা। গৈছোঁ ৰ'বা, গৈছোঁ। বোৱাৰী,
তুমি মোক মাতিছিলা মই আকৌ তোমাৰ ওচৰলৈ আহিব ওলাইছিলো মোৰ ওচৰলৈ কিয় মোৰ দৰৱ পাতি একো নাইকিয়া হ'ল বোৱাৰী বুকুখন বৰকৈ বিষাই আছে কাহো আহি আছে জানাই নহয় ঔষধ নাখালে জীয়াই থকাটোৱে টান ঔষধৰ ওপৰতে জীয়াই আছো ঔষধ মই নোৱাৰো দেই ঔষধ পাতি আনি দিবলৈ আৰু আপুনি এই বয়সত ঔষধ খাই খাই জীয়াই থাকিব নালাগে কিয় এনে বুঢ়া হৈছে এদিনটো মৰিবই লাগিব আৰু আপোনাৰ জীয়াই থকা ইমান হেঁপাহনে ইমান বছৰে পৃথিৱীখনত যি চাবলগীয়া আছিল চালে আৰু এতিয়া এই বয়সত কি চাবলৈ জীয়াই থাকে এতিয়ানো আপোনাৰ দৰৱ খাই খাই জীয়াই থাকিবলৈ চখনে কি ক'বা আৰু বোৱাৰী আজি ইমান বছৰে বহুত দুখ কষ্ট গ'ল লোকৰ ঘৰে ঘৰে কাম বন কৰি তাক পঢ়ালো শুনালো ডাঙৰ কৰিলো আজি অকণমান সুখ দেখিছোঁ সৰুকে হ'লেও তাৰ চাকৰি এটা হ'ল সৰুৰ পৰা সিও বহুত কষ্ট পালে এতিয়া অলপ সুখ হৈছে তাৰ সুখখিনি মই চাব বিচাৰোঁ কোন মাক দেউতাকেনো সন্তানৰ সুখ নিবিচাৰে ময়ো সন্তানৰ সুখ বিচাৰোঁ তাৰ সুখখিনি সম্পূৰ্ণ নেদেখালৈকে মই মৰিবলৈ নিবিচাৰোঁ মোৰ নাতি এটা চোৱাটো হেঁপাহ আছে এইবিলাক নাতি চোৱা হেঁপাহৰ কথা নক'ব দেই আপোনাৰ হেঁপাহৰ কাৰণে মই মোৰ সুখ আনন্দখিনি এতিয়াই শেষ কৰিব নোৱাৰোঁ নহয় এতিয়া মই সন্তান জন্ম দিব নোৱাৰোঁ আৰু মই দৰৱ পাতিও কিনি আনি দিব নোৱাৰোঁ দৰৱ পাতি নোখোৱাকৈ কিমান দিন জীয়াই থাকে থাকক মৰিবলৈনো কাৰ মন যায় বোৱাৰী ঘৰখনৰ সুখ আনন্দখিনি ময়ো চাব বিচাৰোঁ তোমালোকৰ সুখ হোৱাটো বিচাৰোঁ তোমালোকৰ সুখখিনি মই চাব বিচাৰোঁ সেইকাৰণেহে কেইদিনমান জীয়াই থাকিব বিচাৰিছোঁ হ'ব আগতে যি সুখ দেখিলে সেয়াই বহুত এইবোৰ কথা এতিয়া বাদ দিয়ক যাওকচোন কাপোৰ কেইটামান ধুবলগীয়া আছিল কাপোৰখিনি ধুই পেলাওকগৈ আৰু বহুত কাম কৰিব লগা আছে পাকঘৰটো বহুত লেতেৰা হৈ আছে মোৰ আজি একেবাৰে কাম কৰিবলৈ মন যোৱা নাই খুব এলাহ লাগি আছে ঘৰটো চাফা কৰি পেলাওকগৈ যাওক হ'ব বোৱাৰী মই যিমানখিনি পাৰোঁ কৰিম বাৰু তুমিও পাৰা যদি ওলাই গ'লে মোৰ কাৰণে ঔষধকেইটা আনিবাচোন যাওক আপোনাক মই কৰিব দিয়া কামখিনি আগে কৰকগৈ বুঢ়ী আৰু জীয়াই থাকিবলৈ মন খালি দৰৱকৈ থাকে অশান্তি লাগি গৈছেগৈ নমৰা হ'ল নহয় এই বুঢ়ীজনী মৰা হ'লেও শান্তি পালোঁ হয় পুতেকটোৱেও আকৌ মাক বুলি ক'লেকে গোটেইটো পগলা হৈ যায় কালি যোৱাৰ পৰা যে কিমান বা ফোন কৰিছে মাকৰ কথা সুধি মোৰ একদম আমনি লাগি গৈছেগৈ দেই ইমান সোপা কাপোৰ চাৰ্ফত গৰাই থৈছিলোঁ ধুওঁতে ভাগৰ লাগি গৈছেগৈ কাপোৰখিনি মেলি দি অকণমান আৰাম কৰি লওঁগৈ ভাগৰটো জীয়াব লাগিব দেহাটো একেবাৰে কিবা কিবি লাগি গৈছেগৈ বিমলা অঁ বাইদেউ আজিনো কেনেকৈ আহিবলৈ মন গ'ল আমাৰ ঘৰলৈ তোক বহুত দিন হ'ল নেদেখা এইকেইদিন আমাৰ ফালেও যোৱা নাই মনত পৰি আছে তোলৈ সেইকাৰণে এবাৰ আহিলোঁ কি কৰি আছনো এই বোৱাৰীজনী কাপোৰ কেইটামান ধুলোঁ ব'লক বহকগৈ ব'লক মই আকৌ বহুত দিন তোৰ একো খবৰ খাতি পোৱা নাই যে তাকে তোৰ খবৰ এটা লওঁ বুলিয়ে বাক এটা মাৰিলোঁ আজিকালি আকৌ আগৰ দৰে সময়ো নাপাওঁ নহয় বাইদেউ বোৱাৰী এজনী অহাৰ পৰা ঘৰে এৰিব নোৱাৰা হ'লোঁ তাতে আকৌ ল'ৰাটো ঘৰত নাই ঘৰৰ কামবোৰৰ পৰা আজৰিয়ে নাপাওঁ আগৰ দৰে আকৌ আজিকালি গাটোও ভাল লাগি নাথাকে নহয় আজি এটা বেমাৰ কাইলৈ এটা বেমাৰ এই নক'ব আৰু দেই অঁ তোমাৰ ল'ৰাটো আকৌ ক'লৈ গ'ল সি অফিচৰ কামত দুদিনমান বাহিৰলৈ গৈছে তাকে বোৱাৰীয়ে কাপোৰ কেইটামান ধুবলৈ ক'লে ধুই দিছোঁ গাটো ইমান ভাল নহয় তথাপিও ধুইছোঁ তোৰ এই বেমাৰী দেহাটোতনো তোৰ বোৱাৰীজনীয়ে তোক কাপোৰ ধুব দিব লাগেনে বাৰু তাই দেখোন ধুব পাৰে এতিয়া আৰু তোৰ কষ্ট কৰা বয়স নাই নহয় এইবোৰ নোৱাৰো কিবা কষ্ট হ'লনে আগতে কত কষ্ট কাম কৰিলোঁ আপোনালোকৰ ঘৰতে দেখোন কত ধান চাউল জাৰিলোঁ কত ঘৰ মুচিলোঁ কিমান কষ্ট কৰিছিলোঁ আগৰ দিনবোৰ বেলেগ আছিল তেতিয়া তই গাভৰু হৈ আছিলি গাত বল শক্তি আছিল এতিয়া তোৰ যথেষ্ট বয়স হৈছে আকৌ বেমাৰীও হ'লি আগতকৈ এতিয়া আৰু তোৰ এইবোৰ কাম কৰা বয়স নাই নহয় তাতে আকৌ এতিয়া তোৰ ল'ৰাইও চাকৰি কৰে কিহৰ মিটিং চলি আছে ইয়াত বৰমা মায়ে মোৰ কাপোৰখিনি ধোৱাৰ কাৰণে আপুনি তেনেকৈ ক'বলৈ আহিছে যে বোৱাৰীয়েকৰ কাপোৰখিনি কি শাহুৱেকে ধুব নোৱাৰে নেকি বোৱাৰীয়েকৰ কাপোৰ শাহুৱেকে ধুলে কি মহাভাৰতখন অশুদ্ধ হয় মইনো কি বেয়া কথাটো ক'লোঁ বোৱাৰী মায়ে গাটো বেয়া বুলি কোৱাৰ কাৰণেহে কৈছোঁ জানো নহয় আপুনি কিমান ভাল কথা কৈছে আপুনি কি কৈছে কি নকৈছে মই সকলোবোৰ ভিতৰৰ পৰা শুনি আছোঁ এই ওচৰ চুবুৰীয়া লগনীয়াবোৰৰ কাৰণে একো এটা ভালকৈ কৰিব নোৱাৰি কাৰো ঘৰত ক'ত কি হৈছে তাকেই খবৰ লৈ ফুৰে বিমলা তোৰ বোৱাৰীজনীক মই বৰ ভাল বুলি ভাবিছিলোঁ কিন্তু তাইৰ আচল ৰূপটো আজিহে দেখা পালোঁ বাইদেউ তাইৰ কথা ধৰি নাথাকিব তাইৰ কথাত বেয়াও নাপাব সৰু হৈ আছে যে তাক কেনেকৈ কি কথা ক'ব লাগে তাই ভালদৰে বুজিয়ে নাপায় আচলতে তাই ইমান বেয়াও নহয় জানে হ'ব দিয়া তুমি মোক বুজাব নালাগে মই বুজাখিনি বুজিছোঁৱে বাইদেউ আহক ভিতৰলৈকে আহক বহিব ইমানবোৰ বেয়া ব্যৱহাৰ শুনাৰ পিছত মই আকৌ ভিতৰত বহিবলৈ যামনে নাযাওঁ দে নেলাগে মই আৰু কেতিয়াও নাহোঁ তহঁতৰ ঘৰলৈ মানুহগৰাকীয়ে মনত বৰ দুখ পাইছে বোৱাৰীয়েনো কিয় তেনেকৈ ক'লেহি বাৰু মোক যি কৈ কওক মই সেইবিলাক ধৰি নাথাকোঁ কিন্তু বাহিৰৰ মানুহবোৰক বেয়া ব্যৱহাৰ কৰিলে নিজৰ ঘৰখনৰে সন্মান নাইকিয়া হ'ব বোৱাৰী তুমি বৰমাৰক তেনেকৈ ক'বলৈ নালাগিছিল তোমাৰ কথাবোৰত তেখেতে বহুত কষ্ট পাইছে মনত তেনেকৈ নকৈ কেনেকৈ ক'ব লাগিছিল তেওঁ আপোনাক কি কৈ আছে মই শুনিছোঁ নহয় ভিতৰৰ পৰা নাই বোৱাৰী তুমি ভুল ভাবিছা তেওঁ মোক তোমাৰ কথা একো বেয়াকৈ কোৱা নাই আৰু ময়ো তোমাৰ কথা একো পতা নাই তুমি এটা কথা নাজানা বোৱাৰী
এটা সময়ত সেই মানুহগৰাকীয়ে আমাক বহুত সহায় কৰিলে। বাবাক পঢ়া শুনাৰ খৰচ দিয়ে, ৰাতিপুৱা স্কুললৈ যোৱাৰ সময়ত ভাত খাবলৈ দিয়ে আৰু আমাৰ ঘৰখনৰ সকলো অভাৱ অনাটনৰে এটা বুজ লয়। আৰু ময়ো তেওঁলোকৰ ঘৰতে কাম কৰিয়ে বাবাক ডাঙৰ দীঘল কৰিলোঁ। তেওঁলোকৰ আমাৰ প্ৰতি কিবা এটা আন্তৰিকতা আছে কাৰণেহে তেওঁ আহিছিল, নহ'লেনো আমাৰ নিচিনা মানুহৰ খবৰ কোনে ৰাখে? সেই মানুহজনীৰ কাৰণে আজিৰ পৃথিৱীখন দেখিছোঁ, নহ'লেতো কেতিয়াবাই মৰিলোঁ হয়। হ'ব মনে মনে থাকক। আপুনি এতিয়া তেখেতৰ গুণগান গাই থাকিব নালাগে। মই কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া আপুনি মোক শিকাব নালাগে। আপুনি যাওক, আপোনাৰ নিজৰ কাম কৰকগৈ। এই মানুহবোৰৰ পৰা শান্তি নাইকিয়া হৈছে, সিহঁতেহে মোক এতিয়া নীতি শিক্ষা দিব। তুমি যি কৰিছা এয়া অকণো ভাল কাম কৰা নাই বোৱাৰী। ইমান অহংকাৰ হোৱাটো ভাল কথা নহয়। হেল্ল', কি কৰিছানো? ভাল আমাৰ ভালে দিয়া। মাৰো ভাল আছে, শুই আছে। তুমি দেখোন জানাই মাৰনো কাম কি, খাই আৰু শুৱে। এতিয়া খাই লৈ শুইয়ে আছে। ঔষধ শেষ হৈছিলে, মই আনি দিলোঁ। তুমি চিন্তা কৰিব নালাগে দিয়া। কাইলৈ ঘৰ পাবাহিনে? কি আৰু 10 দিন? হ'ব তেনেহ'লে। আজি মায়ে ফোন কৰিছিলে, মাহঁতৰ ঘৰত বোলে পৰহিলৈ কিবা সকাম পাতিছে। মই ভাবিছিলোঁ তুমি যদি কাইলৈ পোৱাহি আমি ধুনীয়াকৈ পৰহিলৈ যাব পাৰিম। নহ'লে কাম এটা কৰোঁ নেকি, ময়ে অকলে যাওঁগৈ নেকি? নগ'লে আকৌ ঘৰত বেয়া পাব নহয়। মা, এই মা এইকেইদিন বহুত ভাল। মই দৰৱ পাতি সময়মতে দি আছোঁ। মা একেবাৰে গা সুস্থ হৈ আছে। তুমি চিন্তাই কৰিব নালাগে, তেওঁ ধুনীয়াকৈ থাকিব পাৰিব। মই বজাৰ পাতি সকলো যোগাৰ দি থৈ যাম। তেওঁ 2 দিনৰ কাৰণে বনাই খাব আৰু মইতো তাত বহুত দিন নকৰোঁ, 2 দিনহে থাকিম। বোৱাৰী, বাবাই ফোন কৰিছে নেকি? হ'ব দিয়া, এতিয়া ৰাখা, মোৰ ধেৰ কাম আছে। বোৱাৰী দিয়াচোন দিয়া, মই বাবাৰ মাতটো বহুত দিন শুনা নাই। তাৰ লগত এবাৰ ময়ো কথা পাতোঁ। সি খাইছে নে নাই নে কি বা কৰিছে। তেওঁ এতিয়া অফিচৰ কাম কৰি আছে। আপোনাৰ লগত ভাত খোৱা মাছ খোৱা কথা পাতি থাকিবলৈ তেওঁ সময় নাই নহয়। কেতিয়া ফোনটো আহে কাণ পাতিয়ে থাকে, ফোন এটা কৰিব নোৱাৰোঁ। দেচোন বুলি খুজি থাকিবহি, কাম বন নাই খালি। আৰু শুনক, মই কাইলৈ ঘৰলৈ যাম 2 দিনমান থকাকে। বোৱাৰী, মোৰ দেখোন গাটোও বেয়া। তুমি ঘৰলৈ গ'লে গৈ মই কেনেকৈ অকলে অকলে থাকিম? আপোনাৰ গা বেয়া, মই কি কৰিব লাগে? আপোনাৰ গা বেয়া হ'ল বুলিয়ে মই মোৰ নিজৰ ঘৰখনলৈও নাযাম নেকি? কেৱল ঘৰখনৰ কাম আৰু আপোনাক শুশ্ৰূষা কৰা, ইয়াৰ বাহিৰে মোৰ কি আন কাম নাই নেকি? আপুনি যি কৰে কৰি থাকিব, মই আপোনাৰ শুশ্ৰূষা কৰি থাকিব নোৱাৰোঁ। মই যাম বুলি কৈছোঁ, যামেই। হ'ব তেনেহ'লে, যাব বিচাৰিছা যেতিয়া যোৱা। মই ঘৰলৈ গ'লে এই বুঢ়ীজনীয়ে ঘৰে ঘৰে চাহ ভাতৰ জুতি লৈ লৈ মোৰ বদনাম কৰি ফুৰিব। তাতকৈ বাহিৰৰ গ্ৰিলৰ তালাটোকে লগাই থৈ যাওঁ। ঘৰৰ ভিতৰতে যি কৰে কৰি থাকক। বোৱাৰী, তুমি গলাই নে? বোৱাৰীয়ে দেখোন দৰ্জা গ্ৰিল সকলোতে তালা লগাই থৈ গৈছে। বোৱাৰী, তুমি বাহিৰৰ পৰা গ্ৰিল আৰু দৰ্জাখন কিয় মাৰি থৈ গৈছা? মই নাথাকিলে যে আপুনি ঘৰে ঘৰে মোৰ বদনাম কৰি ফুৰিব, সেইকাৰণে মই বাহিৰৰ পৰা তলাটো মাৰি দিছোঁ। মই যিহেতুকে ঘৰত 2 দিনমান থাকিম। বোৱাৰী, তুমি বাৰু কিয় তেনেকৈ ভাবিছা? মই বাৰু তোমাৰ বদনাম কিয় কৰি ফুৰিম? তুমি তলাটো খুলি থৈ যোৱা বোৱাৰী, মই নহ'লে বাহিৰলৈ কেনেকৈ ওলাম? আপুনি বাহিৰত ওলাবলগীয়া একো নাই। মই বজাৰ চজাৰ চব কৰি থৈ আহিছোঁ। ভিতৰতে বনাব আৰু খাব, ভিতৰতে থাকিব। মই আহিছোঁ। বৰ আচৰিত বোৱাৰীও, মোকনো বাৰু এনেকৈ তলা মাৰি থৈ যাব লাগেনে? মইনো বাৰু তাইক কি অপকাৰ কৰিম? নিজৰ বোৱাৰীজনীৰ বদনাম বাৰু কিয় কৰিম? তাই মোক আজিলৈকে বুজিয়ে নাপালে। মই অকলে এতিয়া ঘৰটোৰ ভিতৰত কেনেকৈ সোমাই থাকোঁ? এয়া তুমি ভাল কাম নকৰিলা বোৱাৰী, একেবাৰে ভাল নকৰিলা। এমাহৰ মূৰত ঘৰখনলৈ আহিছোঁ, আজিহে ভাল লাগিব। মাকো ইমান দিন লগ পোৱা নাই। হয় দিয়া, বাহিৰত যিমান ভালকৈ থাকিলেও নিজৰ ঘৰখনত থকা নিচিনা হ'ব নোৱাৰে। গেটত এখন তালা লাগি আছে। মা নাই নেকি ঘৰত বাৰু? আছে, মা ঘৰতে আছে। মইহে যাওঁতে গেটত তালাটো লগাই থৈ গৈছিলোঁ। তুমি আকৌ গেটত কিয় তালা লগাই থৈ গৈছা? মায়ে তালা চালা নামাৰাকৈ ঘূৰি ফুৰে যে, চোৰ সোমাব পাৰে বুলিয়ে তালা মাৰি থৈ গৈছোঁ। হ'লেও তুমি এইটো ভাল কাম নকৰিলা দেই। মায়ে চাগে বৰ অশান্তি পাইছে। দিয়া সোনকালে তালাটো খোলা। আহা। মা ইমান গেলা গোন্ধাইছে, কিবা এটা মৰিছে। মাজনীনো কি কৰি থাকে, ঘৰটোও চাফা নকৰে। মা মাকৰ প্ৰতি চেনেহটো নাচোৱা কিয়? মা, এয়াটোৰ কি হ'ল মা? মই এয়া কি দেখিছোঁ? হে ভগৱান, কি হৈছেনো? তুমি কান্দিছা কিয়? মা, তই মোক এনেকৈ এৰি থৈ গুচি গ'লিগৈ মা। কি হৈছেনো? কি হৈছে সুধিব আহিছা? এয়া চব তোমাৰ কাৰণেই হৈছে। তুমি যদি মাক তলা লগাই ঘৰৰ ভিতৰত বন্দী কৰি থৈ নগলা হয়, মা অন্ততঃ ঘূৰি পাকি পৰিলে হয় আৰু মাৰ কিবা এটা হ'লে ওচৰ চুবুৰীয়া কোনোবাই পালে হয়। তুমি তলা মাৰি থৈ যোৱাৰ কাৰণে মা কলৈকো ঘূৰিব ফুৰিব যাব নোৱাৰিলে আৰু ওচৰ চুবুৰীয়াও কোনো খবৰ ল'বলৈ আহিব পৰা নাই। তোমাৰ কাৰণে মায়ে বিচনাত গেলি মৰিব লগা হৈছে। মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ। মাক দিয়া শাস্তি মই তোমাক দিম। মোৰ ভুল হৈ গ'ল, তুমি মোক ক্ষমা কৰি দিয়া। মই আচলতে মাৰ লগত এনেকুৱা কৰিব নালাগিছিল। মই ভবাই নাছিলোঁ মই মাক এনেকৈ বাহিৰৰ পৰা তলা মাৰি থৈ গ'লে যে মাৰ কিবা এটা হ'ব বুলি।
মই নোহোৱাত চাগে তুমি মাক আৰু কি কৰিছা ঠিক নাই। মই তোমাৰ কথা নুশুনো। মই তোমাক ইয়াৰ শাস্তি দিমেই। মই এতিয়াই পুলিচক ফোন কৰিম। হেল্ল', পুলিচ ষ্টেচন। মই আপোনালোকক এটা এড্ৰেছ পঠিয়াই আছোঁ। আপোনালোক ইমিডিয়েট আহক। মই তোমাক ভৰি ধৰিছো, তুমি মোক ক্ষমা কৰি দিয়া। পুলিচ আহি আছে। যি কৰিব সেয়া পুলিচে কৰিব। মোৰ মাৰ লগত অন্যায় কৰা কোনো মানুহকে মই ৰেহাই নিদিওঁ, সেয়া লাগিলে মোৰ পত্নীয়ে নহওক কিয়।